হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ আপোনালোকৰ মাজলৈ লং ভিডিঅ' এটা লৈ আহিলোঁ দেই। ৰাতিপুৱা একদম বৰা চাউলৰ তেল পিঠা বনাই আছোঁ। এইটো পিঠা খাই ইমান ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন দেই। তো মজা আছে বনাই আছোঁ আৰু এনেকৈ ফুলি আহিলে ইমান ভাল লাগে। মানে এনেকুৱা কিছুমান ফুলিলেহে যে ভাল লাগে, তেনেকুৱা বস্তু ফুলিলে মনটো ইমান ভাল লাগে। এনেকুৱা লাগে যেন এইকেইটা মইহে খাম আৰু লগে লগে খাম, এনেকুৱা লাগে জানেনে। তো ধুনীয়াকৈ এইফালে মোৰ বনাই হৈ গ'ল। হোৱাৰ পাছতে আকৌ মালৈ বুলি চাহ লৈ আহিছোঁ। মাইক মাতি আছোঁ, মা আহিব এতিয়া। আৰু একদম ছাগলী পেয়ে আছে দেই। তাৰপাছতে এইফালে মই দেউতাই ভাত খাইছিল, যিহেতু মই ভাতৰ কাঁহীখন ধুনীয়াকৈ এতিয়া লৈ যাওঁ। লৈ গৈ আকৌ বাচন গোট খাই আছে নহয়, বাচনখিনিও মজা আছে ধুই লওঁ। মজা আছে বুলি ক'ব লাগিব, আমাৰ মজা আৰু নহয়নে বাৰু। তাৰপাছতে এইফালে মায়ে আকৌ চাহ দিবলৈ বুলি গৈছে। তেনেকৈ আৰু মই এটা কাম কৰোঁ, মায়ে এটা কাম কৰে, তেনেকৈয়ে মানে সময়বোৰ পাৰ হৈ গৈ আছে আৰু দেই। তাৰপাছতে এইফালে মই আকৌ ভাত বনাবলৈ বুলি আহিলোঁ নহয়। ভাত বনোৱাত লাগি যাওঁ এতিয়া। কিন্তু বনাওঁ বুলি কওঁতে আকৌ মায়ে হেনো বনাই বোলে, সেইটো কাৰণে এইফালে মই কাপোৰখিনিকে ধুই ল'লোঁ আৰু ভালে পালোঁ নহয়নে বাৰু। তাৰপাছতে এইফালে আকৌ মানে পথাৰত কাম কৰা মানুহক পানী দিবলৈ লাগে, যিহেতু তাকে বোলো পানীখিনি দিওঁগৈ বুলি আহিলোঁ। মানে মোৰে ভাগৰ লাগি গৈছে কথা কওঁতে আৰু মানুহবিলাকক কিমান ভাগৰ লাগিব নহয়নে বাৰু। ইমান ৰ'দত কাম কৰি থাকিবলগীয়া হয়। তাৰপাছতে এইফালে আকৌ ভাত পানী খোৱা গ'ল, কিন্তু ভিডিঅ' কৰাহে নহ'ল। মোৰ এনেই গৈ মাজতে ঘপককৈ কামৰ ভিৰতে ভিডিঅ' কৰিব পাহৰি যাওঁ। এইফালে মিস্ত্ৰী ওচৰৰ পৰা আহিলোঁগৈ আৰু এইফালে আকৌ ধান আনি আছে। মানে এইখিনি সময়ত কাম কৰা জেগাত গৈ আৰু চাই ভাল লাগে দেই। তো ধুনীয়াকৈ চাই আছিলোঁ। চাই থকাৰ পাছতে সন্ধিয়া হ'ল। সন্ধিয়া হোৱাৰ লগে লগে আকৌ সেইখিনি সময়তে আমাৰ দেহা আহিল। তো তাক ধুনীয়াকৈ চাহ তাহ খুৱাই ল'লোঁ। লৈ বোলো সন্ধিয়া সময়খিনি অকণমান ওলাই যাওঁ বুলি তাক মাতিলোঁ। মাতি গৈ এতিয়া ওলাই যাওঁ অলপ, আৰু একদম তাক অলপ হাঁহিব দিছোঁ। হাঁহচোন বোলো, কেমেৰাটো ফালে চাই হাঁহিছে আৰু ধুনীয়াকৈ। তাৰপাছতে এইফালে আমাৰ ৰাস্তাৰ পৰিৱেশ চাওঁ, সন্ধিয়া পৰিৱেশ। মানে এইফালে দেখিছেনে, পথাৰৰ ছিজন যিহেতু একদম পূৰা মানুহ অহা যোৱা হৈ আছে, আৰু খেলো হৈ আছিল। খেল চোৱা মানুহ অহা যোৱা হৈ আছে। তাৰপাছতে সেয়া আৰু পৰিৱেশটো এনেকুৱা হৈ আছে। আকৌ সন্ধিয়া সময়ত যিহেতু সি হেনো ভাত খাই যাবলৈ দিছে ককা আইতাকে, তো ধুনীয়াকৈ ইয়াত দেউতা আনিলে এতিয়া আকৌ ফুলৰি। তাকে মই বোলো ভিডিঅ' কৰি এখন দেখাওঁ বুলি, মায়েতো খাই আছে, মই আকৌ ভিডিঅ' কৰি দেখাই দিছোঁ। এয়া পিঁয়াজো আনিছে, আৰু ছোৱালী পূৰা সোৱাদ লাগি আছে। ময়ো ধুনীয়াকৈ খাই ল'লোঁ। লোৱাৰ পাছতে আৰু সি যিহেতু ভাত খাই যাব, সেইটো কাৰণে এয়া মাংস আনিলে, হাঁহৰ মাংস। এইফালে এইখিনি আৰু এতিয়া মজা আছে, বনাব লাগিব নে কি কয়। বনোৱা কৰা এইবিলাকে কাম আৰু। তো ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। আৰু লাই শাকো অলপ আনিছে, এইফালে এয়া লাই শাক আনিছে। তাৰপাছতে সন্ধিয়া সময়ত ধুনীয়াকৈ ভাত চাত বনালোঁ। বনাই কৰি এইফালে মানে ধুনীয়াকৈ সোৱাদ ল'লোঁ। সিহঁত যিহেতু যাবগৈ, সিহঁতক আগে দি দিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। বাই বাই।